অসমবাসীৰ বাবে ভাল খবৰ কিয়নো প্ৰত্যেকজন ব্যক্তিৰ নামত আহি গল এখন নতুনকৈ আয়ুষ্মান কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি চেক কৰক আপোনাৰ নামৰ আয়ুষ্মান কাৰ্ডটো হল নে নাই যদি হৈছে তেনে ক্ষেত্ৰত দেখা পাব ইয়াতে ডাউনলোড বুলি এটা আইকন দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ডাউনলোড কৰিব পাৰিব লগতে চাওক ইয়াতে কাৰ্ড ষ্টেটাস আপোনাৰ কাৰ্ডটো এপ্ৰুভ হৈছে নে নাই হেও আপুনি চাব পাৰিব লগতে কেৱল এয়াই নহয় চাওক ইয়াতে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ কেৱাইচিটো কমপ্লিট হৈছে না নাই আপুনি কিন্তু ইয়াও চাব পাৰিব লগতে চাওক আপোনাৰ মোবাইল নাম্বাৰটো লিংক হৈ আছে না নাই যদি মোবাইল নাম্বাৰটো লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ ইয়াতে শো হৈ থাকিব আৰু যদি মোবাইল নাম্বাৰটো লিংক হোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে শো নহয় এমুহূৰ্তত অসমবাসী ৰাজ্যত জনাইছো ভাল খবৰ লগতে আপুনি কেনেকৈ চেক কৰিব আপোনাৰ যিখন আয়ুষ্মান কাৰ্ডৰ লিষ্ট আপোনালোকৰ সকলো ব্যক্তিৰ নামটো আছে না নাই অতি শীঘ্ৰে আপুনি চেক কৰক সো বন্ধু বান্ধৱসকল প্ৰথমতে চাওক লিষ্টটো চাবলৈ হলে আপোনালোকৰ এখন বস্তুৰ প্ৰয়োজন হ'ব যিটো হল আপোনালোকৰ এখন আইডি সো প্ৰত্যেকজন ব্যক্তিৰে কিন্তু ফ্যামিলি আইডি দিয়া থাকে সো তাৰ বাবে কিন্তু আপোনালোকৰ ফ্যামিলি আইডিটো প্ৰয়োজন হ'ব আপুনি ফ্যামিলি আইডিটো ক'ত পাব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাম তেনে ক্ষেত্ৰত বলক ভিডিওটো আৰম্ভ কৰো আপুনি কেনেকৈ চেক কৰিব হে আপোনালোকক প্ৰথমতে সম্পূৰ্ণকৈ দেখাই দিও সো বন্ধু বান্ধৱসকল লিষ্টটো চেক কৰাৰ কাৰণে প্ৰথমতে আপোনালোকৰ এইখন পেজত আহিব লাগিব এইখন পেজত আপুনি কেনেকৈ আহিব আপোনাৰ সুবিধাৰ্থে ভিডিওৰ ডেসক্ৰিপচন বক্সত লিংকটো দিছো হেইকো লিংকত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকৈ খুল খাই যাব এতিয়া চাওক ইয়াতে এটা অপচন দেখা পাইছে মোবাইল নাম্বাৰ ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো প্ৰথমতে বহাই দিব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে চাওক ভেৰিফাই বুলি এটা অপচন দেখা পাইছে আপুনি ভেৰিফাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনাৰ মোবাইল ফোনত এখন ওটিপি আহি যাব ওটিপিটো জাস্ট এইখন বক্সত বহাই দিব বহাই দিয়াৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে এখন ক্যাপচাটো আপুনি এইখন বক্সত বহাই দিব বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে লগইন বুলি এটা অপচন দেখা পাইছে আপুনি লগইন বটনত ক্লিক কৰি দি দিব ক্যাপচাটো বহাই দিয়াৰ পিছত যেতিয়া আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকৈ খুল খাব এতিয়া চাওক দেখা পাব ইয়াতে ষ্টেট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াৰ পৰা যিখন আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত ওপৰত দেখা পাব ইয়াতে স্কিমত যেতিয়া আপুনি ক্লিক কৰিব চাওক ইয়াতে এড এপ আছে আপুনি এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে ডিস্ট্ৰিক্টত যেতিয়া ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ যিখন ডিস্ট্ৰিক্ট to আপোনাৰ সিলেক্ট কৰি লৈ ল'ব লাগিব আপোনাৰ যিখন ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰি লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে এটা অপচন দেখা পাইছে সাৰ্চ বাই ইয়াতে ক্লিক কৰিব ইয়াৰ পৰা ক্লিক কৰি ইয়াতে চাওক ফ্যামিলি আইডি যিটো অপচন দেখা পাইছে আপুনি ফ্যামিলি আইডিটো ডাইৰেক্ট এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে আপোনাৰ ফ্যামিলি আইডিটো বহাই দিব লাগিব এতিয়া বলক আপুনি ফ্যামিলি আইডিটো কেনেকৈ বহাব আপোনাৰ যিখন ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব বহাই দিয়াৰ লগে লগে কিন্তু ইয়াতে সাৰ্চ বুলি এটা অপচন আহি যাব জাস্ট আপুনি ইয়াতে ক্লিক কৰিব যেতে আপুনি ফ্যামিলি আইডিটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত অটোমেটিকলি ইয়াতে সাৰ্চ বুলি এটা অপচন আহি যাব জাস্ট আপুনি সাৰ্চ বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব এনেকৈ সম্পূৰ্ণকৈ আপোনাৰ ওচৰত লিষ্টটো আহি যাব সো এতিয়া আপুনি নিশ্চয় দেখা পাইছে যদি আপোনাৰ এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত আপুনি জাস্ট ইয়াতে ডাউনলোড বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ এইখন ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনৰ বাবে ইয়াতে চাওক দেখা পাইছে ইয়াতে কিন্তু আধাৰ নাম্বাৰটো আপোনাৰ শো হৈ আছে ইয়াতে আপুনি জাস্ট ভেৰিফাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব এতিয়া দেখাব আই এগ্ৰি বুলি এটা অপচন দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰি জাস্ট এলাউ কৰি দি দিব দি দিয়াৰ পিছত দেখা পাব ইয়াতে অথেন্টিকেট মোড আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে আপুনি তিনিটা অপচন দেখা পাইছে ইয়াৰ পৰা আপোনাৰ যিখন আধাৰ ওটিপি আপুনি আধাৰ ওটিপিটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ আধাৰ যিখন মোবাইল নাম্বাৰৰ লগত লিংক হৈ আছে সেইখন মোবাইল নাম্বাৰত ওটিপিটো আহিব দেখা পাইছে সম্পূৰ্ণকৈ মোৰ ফোনত কিন্তু ওটিপিটো আহি গৈছে এতিয়া আপুনি ওটিপিটো বহাই দিব ইয়াতে দেখা পাইছে আধাৰ ওটিপি বহাব ইয়াতে তাৰ পিছত বেনিফিচিয়াৰী ওটিপিটো বহাব ইয়াতে বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে অথেন্টিকেট বুলি এটা অপচন দেখা পাইছে আপুনি অথেন্টিকেট বটনত ক্লিক কৰি দি দিব সকলোখিনি ওটিপি বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে শুদ্ধকৈ মই বহাই দিছো তাৰ কাৰণে ইয়াতে ৰাইট চিন উঠি গৈছে ইয়াতে যেতিয়া আপুনি অথেন্টিকেটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত এনেকৈ লোডিং লোৱাৰ লগে লগে এনেকৈ অল ডিটেইলছটো আহি যাব ইয়াতে দেখা পাইছে এইখন কিন্তু বহুকেইটা কিন্তু এপ্ৰুভ হৈ গৈছে এতিয়া আপুনি কেনেকৈ ডাউনলোড কৰিব সো ডাউনলোড কৰাৰ কাৰণে ওপৰত দেখা পাইছে ইয়াতে জাস্ট আপুনি তলত অলপমান স্ক্ৰল কৰিব ইয়াতে চাওক আপুনি কোনটো ডাউনলোড কৰিব ইয়াতে আপুনি টিক মাৰ্কটো লগাই দিব এনেকৈ টিক মাৰ্ক লগাব লগাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখাব আপোনাৰ ওচৰত আন এটা সম্পূৰ্ণকৈ তলত যিখন ডাউনলোড বুলি এটা অপচন
এনেকুৱাকৈ শ্ব' হৈ থাকিব। জাষ্ট আপুনি ডাউনলোড বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ ওচৰত এনেকুৱাকৈ ডাউনলোড কমপ্লিট হৈ যাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে যদি আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে, চ' বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপোনাৰ নামৰ নতুন আয়ুষ্মান কাৰ্ডটো বনাই ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে কেনেকুৱাকৈ আপোনাৰ নামৰ নতুন আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব, লগতে সম্পূৰ্ণকৈ আপুনি চেক কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।